ডাঙৰ খবৰ লৈ আহিছো বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিলে বিজেপি নেতা বকুল সিলে বিজেপিৰ নাক কাটিছে এগৰাকী বিজেপি নেতাই পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত বিজেপি নেতাগৰাকীক উদ্ধাৰ কৰা হৈছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিছে এতিয়া আৰক্ষীক মহিলাৰ ঘৰত দুপৰ নিখালৈকে হুমাই আছিল বিজেপি নেতা বকুল সিলে আৰু তাৰ পাছতে উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰে ৰাইজে হাতে লুটে ধৰি এনেদৰে আৰক্ষীক গতাই দিছে কোট সংঘটিত হৈছে এই ঘটনা নগাঁৱত সংঘটিত হোৱা এই ঘটনাক লৈ এতিয়া নিখাৰ ভাগত চেপা উত্তেজনাই বিৰাজ কৰিছে বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিছে বিজেপি নেতা বকুল সিলে পুৰুষ নথকাৰ ঘৰত অসংযত অৱস্থাত বিজেপি নেতা এগৰাকী বিজেপি নেতাক ৰাইজে হাতে লুটে ধৰিছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক দুৱাৰ ভাঙি ৰাইজে প্ৰৱেশ কৰে ঘৰত আৰু তাৰ পাছতেই উদ্ধাৰ কৰি বিজেপি নেতা বকুল সিলক আৰক্ষীক গতাই দিছে নগাঁৱৰ কঠিয়াতলি জুৰিপাৰাত নিশা এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰে নিশা উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বিজেপি নেতা বকুল সিলক অসংযত অৱস্থাত হাতে লুটে ধৰা পেলাইছে ৰাইজে 2 বছৰে মহিলাগৰাকীৰ ঘৰত বকুল সিলে গোপনে আহি থকাৰ অভিযোগ পুৰুষ নথকাৰ ঘৰত অসংযত অৱস্থাত বিজেপি নেতা এগৰাকী বিজেপি নেতা তেখেতৰ নাম হৈছে বকুল সিল এই বকুল সিলে এগৰাকী মহিলাৰ ঘৰত পুৰুষ নথকাৰ অৱস্থাত প্ৰৱেশ কৰে অৰ্থাৎ দুপৰ নিখালৈকে হুমাই থাকে এদিন নহয় দুদিন নহয় 2 বছৰে আহজা চলি আছে বুলি এতিয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছত কালি নিখাৰ ভাগত ৰাইজে প্ৰৱেশ কৰিছে আৰু তাৰ পাছতেই উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছে দৃশ্যাংশ আমি লৈ আহিম উইথ এম্বিয়েন্সি দৃশ্যাংশ দেখুৱাম বিজেপি নেতা বকুল সিলক অসংযত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে উইথ এম্বিয়েন্স আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে দৃশ্য পুৰুষ নথকাৰ ঘৰত এগৰাকী বিজেপি নেতা পুৰুষ নথকাৰ ঘৰত উদ্ধাৰ হৈছে ৰাইজে কৰায়ত্ব কৰিছে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছে আৰু এইগৰাকী বিজেপি নেতা বকুল সিলে এতিয়া সকলোৰে নাক কাটিছে বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিছে আৰু তাৰ পাছতে এতিয়া কেতবোৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে बात बेड़ा मनु मैं तो करे बेड़ा मनु रात के दिवा चला ओए आ बड़ी में ना अरे बा रोशिले उड़ो ये बेरे मानो असर ना दात ना उड़ो काय चूस कौन ले आओ कौन है चूस मदद पे ले आओ भाई बाहर ले ना बाहर ले ना कौन है ले आओ कौन है चूस वीडियो चला जा पप्पो वीडियो चला जा की है बैठ ले आओ तुम ये सब कौन आई तो करे बात बेड़ा मनु मैं तो करे बेड़ा मनु रात के दिवा चला ओए आ बड़ी में ना अरे बा रोशिले उड़ो আৰু আমি সেই দৃশ্যাংশ দেখুৱাইছো এনেদৰে নিখাৰ ভাগত উদ্ধাৰ কৰা হৈছে এইগৰাকী বিজেপি নেতাক এগৰাকী মহিলাৰ ঘৰত পুৰুষ নাছিল পুৰুষ নথকাৰ ঘৰত এইগৰাকী বিজেপি নেতা বকুল সিলক আৰক্ষীয়ে আটক কৰিছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিছে আৰক্ষীক সেই দৃশ্যাংশ দেখুৱাইছো নগাঁৱৰ কঠিয়াতলি জুৰিপাৰাত নিশা এই সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰে আৰু মন কৰিবলগীয়া বিষয়টো হৈছে যে এইগৰাকী হৈছে প্ৰাক্তন ৱাৰ্ড সদস্য তথা বিজেপি নেতা বকুল সিল তেখেতে পুৰুষ নথকাৰ ঘৰত অসংযত অৱস্থাত উদ্ধাৰ হৈছে নগাঁৱৰ কঠিয়াতলি জুৰিপাৰত নিশা এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে
আৰু স্থানীয় ৰাইজে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ দুৱাৰ খুলিবলৈ কোৱাৰ পাছতো খোলা নাছিল দুৱাৰ। ৰাইজে উপায়ন্ত হৈ দুৱাৰ ভাঙি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু তাৰ পাছতে ওলাই পৰে জুলুঙাৰ মেকুৰী। মহিলাগৰাকীৰ ঘৰত পুৰুষ নথকাৰ অৱস্থাত এইগৰাকী বিজেপি নেতা বকুল চিল সোমাই আছে। বিচনাত শুই থকাৰ অৱস্থাত উদ্ধাৰ কৰিছে। তাৰ পাছতে আৰু স্থানীয় ৰাইজে লপা থপা দিছে, উত্তম মধ্যম বুধাইছে। এই দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। পুনৰবাৰ উইড এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাম। কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে, অৰ্থাৎ বিজেপিৰ যে নাক কাটিছে এইগৰাকী বিজেপি নেতা বকুল চিলে, সেয়া স্পষ্ট হৈ পৰিছে। বকুল চিলক অসংযত অৱস্থাত, বিজেপি নেতাগৰাকীক অসংযত অৱস্থাত হাতেলোতে ধৰিছে স্থানীয় ৰাইজে। পুরো বাইরে মানুষ আছে দাঁত মুখে পুরো দরজা করে এক ঘন্টা ধরে রাখছি আইছস কোন লই আও কোন আইছো মদত পাগো লই আও বাইরে লেন না আপনি বাইরে লেন না কোন আইছস বাইরে লই আও কোন আইছস বাইরে লেন ভিডিও করে পাপো ভিডিও করে না কি হাই বাইরে লই আও তুমি কি সাবত কোন আই তো করে বাদ বেড়া মানুষ না আই তো করে রাত কে আজি আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকে ৰাতি 12টা 1টা বজাত আহে, আকৌ সোনকালে গুচি যায়গৈ, মানে ৰাতি 3টাত গুচি যায়। তা আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে, মানে এতিয়া এই নাৰিকল জোপা তলৰ ফালে আহিলে, আহি পেলাই মনে মনে যে মাইকীজনী মই কৈছোঁ যদি তোমাৰ সন্দেহ আছে তুমি দৰ্জাখন খুলি দিয়া, খুলিলে তেতিয়া ৰাইজে বিশ্বাস মানে হেৰি হ'ব। নাই খুলি দিয়া নাই, পিছত ৰাইজে আহি পেলাই দৰ্জা খুলি পেলাই বিচনা তলৰ পৰা উলিয়াই আনিছে মানুহজনী। কোন হয় মানুহজন, কোন হয়? মানুহজনী বকুল চিল, আপোনাৰ হেৰি বিয়লৰ হেৰি কমিটি থাকে সি। সেই মানুহজনী এতিয়া পুলিচ আহিলে, পুলিচ আহি পেলাই ধৰি পেলাই লৈ গ'ল। ইয়াত নহয়, মানুহ শোৱাৰ পিছত ৰাতি 10টা 11টাত আহে, তাৰপিছত আকৌ আপোনাৰ ৰাতি 3টাত উঠি যায়গৈ, গুচি যায় ইয়াৰ পৰা মানুহ নেদেখাকে। তই দিনত এই ঘৰত 2জনী বোৱাৰী মানুহ আছে, ডেকা ডেকা আপোনাৰ ল'ৰা মানুহ নায়ে, 2টা গিয়েক ঢুকাল। তই এইখন ঘৰত তই ৰাতি কাৰণে আহিবলৈ কোনো দৰকাৰ নাই নহয়, দিনত তই যি দৰকাৰ আছে। এতিয়া সুধো যে কৈছে এই মাইকীজনী মই ভাল পাওঁ কাৰণে মই আহোঁ ৰাতি। বিজেপিত থাকে সি, এনে বিজেপিত মানে দলত আছে সি। মেম্বাৰ আছিল নেকি? মেম্বাৰ আছিলে। মানুহে মানে এতিয়া মানে ধৈৰ্যটো পাৰ হৈ গ'ল যে এনেকৈ গাঁৱটোও বেয়া হৈ যাব, চবৰ ঘৰৰ ল'ৰা ছোৱালী আছে, বোৱাৰী আছে। পিছত গাঁৱৰ মানুহ গোট খাই পেলাই এতিয়া ধৰি পেলাই পুলিচৰ আগত দি দিলে। ৰাতি আহে, দিনত কমে আহে। তেতিয়াহ'লে আমাৰ বুঢ়ী মায়ে মানে কৈছে তই ৰাতিখন নাহিবি, দিনত আহিবি, আমাৰ ঘৰত মতা মানুহ নাই, 2জনী বোৱাৰী আছে, ডেকা ডেকা, তই নাহিবি, মানুহে বেয়া পায়। সি কৈছে মই যাম, কিয় নাযাওঁ। এতিয়া কওঁতে কৈছে মই বোৱাৰীজনী ভাল পাওঁ কাৰণে মই ৰাতি আহোঁ। মানে তেওঁৰ ঘৰত মতা মানুহ নাথাকে নেকি কোনো? নাই, দুটা ল'ৰা ঢুকালে, আকৌ দেউতাটো ঢুকালে আপোনাৰ এই কাতি মাহতে ঢুকালে।